পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা ডাঙৰ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে এই মাহতেই নতুনকৈ 20 লাখ লোকক দিব ৰেচন কাৰ্ড। ৰাজ্য চৰকাৰে 20 লাখ ৰেচন কাৰ্ড দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ আহিছে, কাৰণ ৰেচন কাৰ্ড অহাৰ লগে লগে চৰকাৰৰ কেইবাটাও সুবিধা সেই পৰিয়ালটোৱে লাভ কৰে। ৰেচন কাৰ্ড থকা পৰিয়ালটোৱে স্বাস্থ্য সেৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত বহু সুবিধা চৰকাৰী আঁচনি লাভ কৰাত সহায়ক হয়। আৰু সেইবাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে 20 লাখ নতুন ৰেচন কাৰ্ড প্ৰদান কৰিব, বিতৰণ কৰিব ৰাজ্য চৰকাৰে। ডাঙৰ খবৰ ফুল প্লেটৰ মাধ্যমেৰে ৰাজ্যবাসীলৈ ভাল খবৰ আহিছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ডাঙৰ ঘোষণা। ৰাজ্য চৰকাৰে নতুনকৈ দিব কেইবা লাখো ৰেচন কাৰ্ড। 20 লাখ নতুন ৰেচন কাৰ্ড দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 15 ডিচেম্বৰত বিতৰণ কৰা হ'ব এই ৰেচন কাৰ্ডসমূহ, এই কথাও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে। আৰু পঞ্চায়ত নিৰ্বাচন সমাগত, তাৰ প্ৰাকখনত এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা ডাঙৰ ঘোষণা যে অহা 15 ডিচেম্বৰত মুখ্যমন্ত্ৰী নেতৃত্বাধীন বিজেপি চৰকাৰে 20 লাখ নতুন ৰেচন কাৰ্ড প্ৰদান কৰিব। ৰেচন কাৰ্ড কিহৰ বাবে প্ৰয়োজন ইতিমধ্যে সকলোৱে জানে, কাৰণ যি প্ৰধানমন্ত্ৰী স্বাস্থ্য সেৱা যোজনাৰ পৰা আৰম্ভ কৰি বিভিন্ন সেৱা আঁচনি, যি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছে, সেই আঁচনিসমূহৰ সুবিধা ৰেচন কাৰ্ড লাভ কৰি থকাসকলে সুবিধা সেইখিনি পাব। আৰু ৰেচন কাৰ্ড ধাৰকৰ যি বাৰ্ষিক আয় আছে, সেই বাৰ্ষিক আয় 4 লাখ পৰ্যন্ত বৃদ্ধি কৰিছিল ৰাজ্য চৰকাৰে। অৰ্থাৎ 4 লাখ পৰ্যন্ত যদি বছৰি আয় হয়, সেইসকলেও ৰেচন কাৰ্ড লাভ কৰিব পাৰিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল। সেয়া কিছু নীতি নিয়ম সলনি কৰিছিল আৰু তাৰ পাছতে এতিয়া নতুনকৈ 20 লাখ নতুন ৰেচন কাৰ্ড দিয়াৰ কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰু সজাই আজি এক অনুষ্ঠান হৈছিল, সেই অনুষ্ঠানৰ পিছতেই সাংবাদিকসকলৰ সৈতে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰে যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা অহা 15 ডিচেম্বৰত এই ৰেচন কাৰ্ডসমূহ প্ৰদান কৰা হ'ব। কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? মন্তব্য আমাৰ হাতত আছে, মন্তব্য এই মুহূৰ্তত আগবঢ়াইছে। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে